মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গতি দূৰত্ব সময়ৰ গতি বা দ্ৰুতি এইটো পাঠৰ পৰা তোমালোকৰ আজি প্ৰথমটো কুৱেশ্যন লৈ আহিছোঁ। সিদিনা যোৱা ভিডিঅ'ত তোমালোক চাইছা যে 6টা মান তোমালোকক সূত্ৰ দিয়া হৈছিল দ্ৰুতি আৰু সময়ৰ দূৰত্বৰ মাজত। এই 6টা যি সূত্ৰকেইটা আছিল সেই সূত্ৰৰে আমি এতিয়া এইটো কিতাপত যি 20টা মান কুৱেশ্যন আছে এই 20টা কুৱেশ্যনৰ আমি সমাধান উলিয়াই ল'ব লাগিব। এই সমাধানকেইটা অলপ ভালদৰে চাই ল'বা। ইয়াৰ পৰা কমচে কম 2টা মান কুৱেশ্যন আহে। 2টা কুৱেশ্যনত তুমি যাতে বেছি সময় নালাগে সেইটো যত্ন ৰাখিবা। সেয়ে তোমালোক অলপ মনত ৰাখিবা। ইয়াত কোৱা হৈছে যে 60 কিলোমিটাৰ/আৱাৰত মানে 1 ঘণ্টাত যদি এটা গাড়ী বা এটা ট্ৰেইন 60 কিলোমিটাৰ যাব পাৰে, মানে 1 মিনিটত 1 কিলোমিটাৰকে 60 মিনিটত 60 কিলোমিটাৰ মানে 1 ঘণ্টাত 60 কিলোমিটাৰ মানে কিলোমিটাৰ/আৱাৰ। মিটাৰ/ছেকেণ্ডলৈ ল'লে কি হ'ব? তেনেহ'লে ই মিটাৰ/ছেকেণ্ডত মানে 1 ছেকেণ্ডত কিমান মিটাৰ যাব? তেনেহ'লে যদি 1 ঘণ্টাত 60 কিলোমিটাৰ যায় তেনেহ'লে 1 মিনিটত কিমান যাব বা 1 ছেকেণ্ডত কিমান যাব? সেইটোক আমি 1 ছেকেণ্ডত ল'বলৈ হ'লে আমি সমাধান কেনেকৈ পাম, সলিউশ্যন আমি কেনেকৈ পাম চাবা তোমালোক। যে 60 ইয়াত 60 আছে ইনটু আমি যদি কিলোমিটাৰ/আৱাৰক যদি আমি মিটাৰ/ছেকেণ্ডলৈ ল'বলৈ হ'লে আমাক কি কৰিব দিছিল? সূত্ৰ এটাত তোমালোকক কোৱা হৈছিল যে 5/18 আমি কি কৰিব লাগে? পূৰণ কৰিব লাগে। 5/18 পূৰণ কৰিব লাগে। গতিকে কি কৰিম আমি? ইয়াত 18 মাজত 6 কেইবাৰ যায়? ডাইৰেক্ট কাটাকাটি কৰিছিল। 6 যায় 3 বাৰ। 60 মাজত 6 যায় 10 বাৰ। এতিয়া হ'ব 5-10 গুণে কিমান হয়? 50 তলত 3। আকৌ কাটাকাটি কৰিব পাৰোঁ আমি। 3ৰে 5ৰ মাজত এবাৰ যায়, হাতত থাকে 2। 5ৰ মাজত যায় এবাৰ, হাতত থাকে 2। এই 2টো শূন্যৰ বাওঁফালে মনে মনে বহাই দিয়া 20। 20ৰ মাজত 3 যায় 6 বাৰ। 3×6 = 18। বাকী থাকে এই 2, এই তলত 3 থাকিল। এইটো হ'ব মিটাৰ/ছেকেণ্ড। মানে 1 ছেকেণ্ডত 16 ইনটু 2/3 মিটাৰহে যাব পাৰিব 1 ছেকেণ্ডত। যদি 1 কিলোমিটাৰ যাওঁতে 1 ঘণ্টাত যদি 60 কিলোমিটাৰ যায় তেনেহ'লে 1 ছেকেণ্ডত যাব 16 ইনটু 2/3। এইটো তোমালোকে আশা কৰোঁ বুজি পাইছা। তাৰপিছৰ কুৱেশ্যনত তোমালোকক কৈছিল যে 40 মিটাৰ/ছেকেণ্ড। 40 মিটাৰ/ছেকেণ্ডক কিলোমিটাৰ/আৱাৰলৈ ল'লে কি হ'ব? যে 40 মিটাৰ/ছেকেণ্ড মানে এটা ছেকেণ্ডত 40 মিটাৰ যাব পাৰে। তেনেহ'লে 1 ঘণ্টাত কিমান যাব? 1 ছেকেণ্ডত যদি 40 মিটাৰ যায় 1 ঘণ্টাত কিমান যাব? আমি জানো যে 60 ছেকেণ্ডত 1 মিনিট হয়, 60 মিনিটত 1 ঘণ্টা হয়। গতিকে আমি কি কৰিব লাগে? যে আমাক সূত্ৰটো দিয়া আছিল যে 40 লগত যদি মিটাৰ/ছেকেণ্ডৰ লগত আমি কি কৰিব লাগিব? 18/5 আমি পূৰণ কৰিব লাগিব। তোমালোক এইটোৱে কৰিবা, সলিউশ্যনত সেইটোৱে কৰিবা, সোনকালে হৈ যাব। 40 ইনটু 18/5 মানে মিটাৰ/ছেকেণ্ডলৈ ল'বলৈ হ'লে 18/5 আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগে। এইটো পূৰণ কৰিলে কি হ'ব? 5 40ৰ মাজত যায় কেইবাৰ? 8 বাৰ। 8 8 গুণ 64, 64 4, 8 1 গুণ 8 আৰু 6 14 কিলোমিটাৰ/আৱাৰ। মানে 1 ঘণ্টাত কিমান যাব পাৰিব? 144 কিলোমিটাৰ। এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এইটো 1 আৰু 2 নম্বৰ কুৱেশ্যনটো বুজাই দিলোঁ। তেনেহ'লে তোমালোকে নিশ্চয় ইয়াত ভাবিছা যে আমি যে পাইছোঁ যে 5/18 বা 18/5 আমি ক'ৰ পৰা পাম বা ক'ৰ পৰা আহিল ছাৰ? তোমালোক এইটো নিশ্চয় প্ৰশ্ন কৰিবা, এইটো নিশ্চয় সুধিবা। তোমালোকে এইটো সোধাৰ আগত তোমালোক এইটো চাবা যে আমি এইটো ক'ৰ পৰা আহিল এইটো চাই লোৱা। যে আমাক কি কৈছিল? যে 1 ঘণ্টাত যদি 1 ঘণ্টাত যদি 1 কিলোমিটাৰ যায় মানে 1 কিলোমিটাৰত কিমান হয়? 1000 মিটাৰ। 1000 মিটাৰ মানে 1 ঘণ্টাত। তেনেহ'লে 1 ঘণ্টাত কিমান ছেকেণ্ড হয়? 3600 ছেকেণ্ড। এই 3600 ছেকেণ্ডত হয়
1 ঘন্টা আৰু 1000 মিটাৰত হয় 1000 মিটাৰত হয় 1 কিলোমিটাৰ। গতিকে আমি ইয়াক যদি কি কৰোঁ, এই 0 0 কটাকটি কৰোঁ, তেনেহ'লে 10ৰ মাজত 2 যাব 5 বাৰ আৰু 36 মাজত 2 যাব 18 বাৰ। এইটো আহি গ'ল মিটাৰ পাৰ ছেকেণ্ডৰ কথা, মানে 3600 ছেকেণ্ডত 1000 মিটাৰ যাব পাৰে। 3600 ছেকেণ্ডত, ছেকেণ্ডত এইটো ছেকেণ্ডৰ ভাগটো এইটো যে ছেকেণ্ডত ল'বলৈ হ'লে আমি 1000/3600 আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। সেইটো কটাকটি কৰি অলপ সৰু কৰা হৈছে, 5/18 কৰা হৈছে। কাটিব পৰা যায়, সেইকাৰণে কাটি কাটি সৰু কৰা হৈছে। যদি এইটো একেবাৰে সহজ হ'ব যে আমি আকৌ যদি ছেকেণ্ডৰ পৰা ঘণ্টাত ল'ব যাওঁ কি হ'ব, তেনেহ'লে সেইটো ওলটাই দিব লাগিব যে 3600 ছেকেণ্ড 1000 মিটাৰ, এইটো কটা গ'লে 5 বাৰ, ইয়াত 18 বাৰ, একে কথা হৈ গ'ল। এইটো হ'ব ঘণ্টালৈ ৰূপান্তৰিত কৰাৰ কাৰণে এইটো সূত্ৰ, যে আমি 1 ঘণ্টাত কিমান যাব পাৰিব, তেনেহ'লে 1 কিলোমিটাৰ যাব পাৰিব। ইয়াৰ পৰাই আহিছে যে 5/18 সূত্ৰটো ইয়াৰ পৰাই আহিছে। তোমালোকে নিশ্চয় বুজি পাবা। এই পাৰ্টটো যিহেতু আৰু 18টা কুৱেশ্যন আছে, আৰু 18টা কুৱেশ্যন কৰি দিম। তোমালোকে ঘৰত বহি বহি বেলেগ নিজে নিজে কুৱেশ্যন বনাই অলপ কৰিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ পৰীক্ষাত আহিলে যাতে সহজে কৰিব পাৰা, এইবিলাক অতি সোনকালে যাতে কৰিব পাৰা। ঘৰত বেছি বেছি কৰিব লাগিব, ঘৰত বেছি বেছি নকৰিলে তোমালোক পাহৰি যাবা। যিহেতু এতিয়া তোমালোক ক্লাছ 5ৰ হয়, ক্লাছ 5 6ৰ হয়, তোমালোকে নিশ্চয় পাহৰি যাবা। সেয়ে তোমালোকক কৈছোঁ বাৰে বাৰে ঘৰত চেষ্টা কৰিবা, বাৰে বাৰে চেষ্টা কৰিবা, তেতিয়াহে তোমালোক পাবা, নহ'লে পাহৰি যাবা। ধন্যবাদ। আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতেও চাব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই